কলি যাতে প্রেমরে কাহিনী রসে হিয়াল এমুঠি আশা প্ৰাণৰ বহুতো ভাষা মোৰ সঁচা মৰম তোমাতে সপিলো কলি যাৰে ৰং তোমাতে হাৰিলো তোমাতে সপোন ৰস চিনাকি মোৰ মনৰ মানুহ চিনাকি মোৰ মনৰ মানুহ এটা কথা আপোনাক সুধিম বুলি ভাবি আছিলো কি কথা ইমান খৰধৰকৈ বাপৰ বিয়াখন পতাৰ কথা কিয় ভাবিছে ককাইদেউৰ গাটো বেয়া যে সেইকাৰণে ভাল হৈ থাকোতে বিয়াখন পাতি দি যাওঁ বুলি ভাবিছে বুজিছো নাতি বোৱাৰী চাবলৈ নাপাওঁ বুলি ভয় কৰিছে আকৌ ছোৱালী কিমান চাবা আৰু পাই গৈছো হ'বতো নাই সি মন কৰিছে ৰবা মই তোমাৰ পিছত কৰি আছো হা তই কিবা কব খুজিছ নেকি হয় কি কব খুজিছ মই জানো ছাৰ বাপৰ বিয়াখনলৈ আপুনি বৰ আশা কৰিছে নিশ্চয় আপুনি ভবাৰ দৰে ছোৱালী এজনী পাব বিয়াও হৈ যাব আপুনি আশা কৰাৰ দৰে ঘৰখনো ভৰি পৰিব কিন্তু ছাৰ এই সকলোখিনি যদি আপুনি ভোগ কৰিবলৈকে নাপায় তেনেহলে তাৰ অৰ্থ কি থাকিল মানে আপুনি যিয়ে নকৰক নিজৰ স্বাস্থ্যৰ কথা চিন্তা কৰি কাম কৰাটোহে উচিত হ'ব আপুনিও জানে ছাৰ বিয়াখন জোৰ কৰি পাতি দিব পৰা কথা নহয় বা তেনেকৈ পতাটো উচিতো নহয় বাপৰ ভাগ্যত বা কাৰ লগত জোৰা মিলা আছে কোনে জানে
সেইগৰাকী নোপোৱালৈকে ধৈৰ্য ধৰিবই লাগিব ছাৰ। আৰু যদি তাকে নকৰি অধৈৰ্য হয় তেনেহলে ছাৰ আপোনাৰ নিজৰে ক্ষতি হ'ব। আৰু এটা কথা ছাৰ, বিয়াৰ কথাৰ লগত লাগি থাকোঁতে আপুনি দুটামান ডাঙৰ কথাই পাহৰি গৈছে। কি কি কথা? বাপৰ মাক দেউতাকৰ স্বাৰ্থৰ কথাটো। সেইদিনাখন জেঠাই কৈ আছিলে এইটো মাহত বোলে বাপৰ মাক দেউতাকৰ স্বাৰ্থ পৰিছে। মাহটো যোৱাৰ আগতে স্বাৰ্থ কাম কৰিবই লাগিব। আপুনি চাগে কথাটো পাহৰি আছে ছাৰ। হয় দে, মই কথাটো পাহৰিয়ে গৈছিলো। আৰু এই মাহতে বাগানৰ লিজৰ কামো শেষ হ'ব। লিজত লোৱা মানুহজন আপোনাক লগ কৰিবলৈ দুবাৰকৈ আহিল। ছোৱালী চোৱাৰ কামত ব্যস্ত হৈ থকাৰ কাৰণে মানুহজনে আপোনাক লগ কৰিবই পৰা নাই ছাৰ। এই দুয়োটা কামেই গুৰুত্বপূৰ্ণ। আৰু সেইকাৰণে কথাটো আপোনাক মনত পেলাই দিলো, যাতে কাম দুটা থাকি যোৱাৰ কাৰণে ঘৰখনত যাতে ডাঙৰ একো ক্ষতি নহয় ছাৰ। বান্ধৱী বাৰু ফোনটো কিয় ৰিচিভ কৰা নাই? কিবা হ'ল নেকি? ফোনটো আগতে কিয় ৰিচিভ কৰা নাছিলা? এতিয়া কল বেক কৰিছো দেখোন। কেলে ফোন কৰিছিলা? হেৰা, ভাল খবৰ এটা আছে বুইছা। ছোৱালী এজনী খবৰ পাইছো। যাবা নেকি এপাক? ময়ো ছোৱালী এজনী পাইছো বুজিছা। পাইছা? ক'ত পাইছা? পাইছো আৰু ক'ৰবাত। ক'ত পাইছা কোৱাচোন। ধৈৰ্য ধৰা, কম। কোৱা না। আহাচোন। জেঠাই, 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 কি হ'ল? ছাৰে দেখোন হাঁহি আছে। কি? ছাৰে দেখোন অকলে অকলে হাঁহি আছে। মই কেলে হাঁহিছে কি হ'ল বুলি সুধিলো, কিন্তু একোৱে নকলে, হাঁহিয়ে আছে। আহকচোন আপুনি, কিবা হ'ল? কিবা কথাত হাঁহিছে চাগে। কিনো ডাঙৰ কথা হ'ল? নহয়, আগতে এনেকৈ হহা দেখাই নাই। আহকচোন আপুনি।
ককাইদেউ হাঁহি আছে যে কি হ'ল হাঁহি উঠিছে কথা এটাৰ কাৰণে কি কথা কি কথা মানে ই শুনাচোন কিবা এটা নহয় কিবা এটা যে হৈছে সেইটো সঁচা কথা কি কিবা ককাইদেৱে কিবা এটা কথাত বিৰাট ফূৰ্তি পাইছে বাপে যেতিয়া মেট্ৰিকত বিৰাট ভাল ৰিজাল্ট কৰিছিল তেতিয়াও ককাইদেৱে এনেকৈ ফূৰ্তি কৰিছিল আজি বা আকৌ কি কাৰণত ফূৰ্তি কৰিছে সুধিলে নকব নেকি এটা কাম কৰো দিয়া ডাক্তৰ ককাইদেউক ফোন কৰো তেওঁ জানিব পাৰে যোৱাচোন যোৱা ককাইদেউৰ ফোনটো লৈ আহা যোৱা কি কাৰণে বাৰু ইমান ফূৰ্তি কৰিছে বান্ধ কোৱা তই কিৰণহে কচোন ক মই গাড়ীত উঠিবলৈ আহি আছিলো কচোন ক কি হৈছে হাঁহি আছে আৰে এইটো আকৌ ফূৰ্তিৰ কথাহে ভাল কথাহে আচ্ছা ৰচোন মই তালৈ যোৱাৰ কথাই আছে ৰাখ ফোনটো ৰাখ তই হ'ব মই গৈ আছো আচৰিত হাঁহিয়ে আছে যে প্ৰভু ঘৰখনৰ কাৰণে ঘৰখনৰ ভালৰ কাৰণে মই তোমাক প্ৰাৰ্থনা কৰিছিলো সকলোৰে মুখত হাঁহি চাব বিচাৰিছিলো ঘৰখনলৈ কি আনন্দ আনিছা মই নাজানো মই মাত্ৰ এটাই আশা কৰিম হাঁহিবোৰ যেন হাঁহি হৈ থাকক ডাক্তৰক আকৌ কেলে মাতিলি মাতা নাই নহয় তেওঁ নিজেহে আহিম বুলি কৈছে মই ককাইদেউক সুধিছিলো বোলো আমাৰ ককাইদেউ কিয় ইমান হাঁহি আছে কি হৈছে আপুনি কিবা জানে নেকি কি কয় তেওঁ কলে বোলে এটা কথা জানো বাৰু ৰচোন মই গৈ লওঁ আচলতে ডক্তৰ ককাইদেউ চিন্তাত পৰিছে হেইয়া মই হাঁহিলেও তহঁতৰ চিন্তা হয় আৰু কান্দিলেতো কথাই নাই তহঁতটো মানে কেলে নহব আপুনিতো কোনো কাৰণ নোহোৱাকে নাহাহে কওকচোন কি হল নো আমাৰোতো জানিবলৈ মন যায় যিটো কথাৰ কাৰণে মোৰ হাঁহি উঠিছে কথাটো শুনিলে তইও ভাল পাবি কি আমাৰ বাপৰ কাৰণে ছোৱালী পাই গলো বুজিছ পাই গলো কোন আৰু কোৰ ছোৱালী গৈ আছো ডাক্তৰো আহিলক
আমাৰ বাপৰ কাৰণে ছোৱালী পাই গলো বুজিছ পাই গলো কোন আৰু কোৰ ছোৱালী কৈ আছো ৰ ডাক্তৰো আহিলক ছোৱালীজনী কোন দেখিবলৈ বা কেনেকুৱা আচাৰ ব্যৱহাৰ খুব ভাল চাগে খুব ভাল ছোৱালী চাগে নহলেনো ছাৰে পচন্দ কৰিছেনে যিয়ে নহওক তাই খুব ভাগ্যৱান হ'ব বাপৰ দৰে ল'ৰা ককাকে চাই দিয়া ছোৱালী বিয়া কৰাব আজিকালি দিনতো এনেকুৱা ল'ৰা আছে তেওঁতো এতিয়ালৈকে একো গমেই পোৱা নাই কেনেকুৱা লাগিব বাৰু যেতিয়া গম পাব আৰে মোৰ দেখোন চকু চলচলীয়া হৈ গ'ল এই আনন্দ নে আন কিবা বলা এটা কথা কওঁ কি বস্তু লৈ থাকোতে হল নে নাই সুধি নাথাকিবা মোৰ কিন্তু বহুত কিটা বজাৰ আছে অ'কে মেম নো টেনশ্যন আজি তোমাৰ যি মন যায় যিমান মন যায় বজাৰ কৰি থাকিব পাৰিবা বিন্দাছ আৰে আজি ইমান ফূৰ্তিত আছা যে সদায় গালি খাই আমনি লাগিছে মোৰ সেইকাৰণে বদমাছ ধপাই গ'লো বলা 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 দেৰি হৈ যাব বহুত বজাৰ আছে আমাৰ কি হ'ল হাঁহিয়ে থাকিবা নে কিবা কবা কথাটো শুনিলে তোমাৰো হাঁহি উঠিব বাপলৈ ছোৱালী বিচাৰি পালা সেইটো কিবা হাঁহি উঠিবলগীয়া কথা নেকি এই কথাটো সেইটো নহয় তেনেহলে কি কোৱা কথাটো মোৰ কেলে হাঁহি উঠিছে জানা নাজানো বাপলৈ কম ছোৱালী চাইনো ঘূৰি ফুৰিলো নে কাৰোবাৰ ভতিজাক কাৰোবাৰ ভাগিনীয়েক কাৰোবাৰ জীয়েকক পচন্দ নকৰাৰ কাৰণে তেওঁলোকে আমাক বেয়াও পালে জনা কথাখিনিকে কৈ নাথাকিবা অ আচল কথাটো কোৱা সেইটোকেতো কবলৈ গৈ আছো কথাটো ভালকে কবলৈতো দিয়া কোৱা 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 মানে মানুহে এটা কথা কয় নহয় কথাটো ময়ো বিশ্বাস কৰো কথাটো কি জানা কি যি ভগৱান মানুহৰ হৃদয়ত থাকে সেই ভগৱানক বিচাৰি মানুহে মঠ মন্দিৰ ঘূৰি ফুৰে মোৰো কথাটো তেনেকুৱাই হ'ল মানে ইমানবোৰ ঘৰত বাপলৈ ছোৱালী চাই ঘূৰি ফুৰিলো অথচ পচন্দৰ ছোৱালীজনী নোপোৱা কাৰণে হতাশো হলো অথচ ছোৱালী ঘৰৰ কাষতেই আছে চিনাকি